বৃহত্তৰ যোগীঘোপা অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে এটি সুখবৰ। এতিয়াৰে পৰা আৰু MA পঢ়িবলৈ যাব নালাগে দূৰ দূৰণিলৈ। আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীসকলৰ বাবে বিশেষ ৰেহাই। হায়াৰ ছেকেণ্ডাৰী আৰু BA পাছ কৰি আধাতে শিক্ষা সামৰি মৰা ইচ্ছুক শিক্ষাৰ্থীসকলে আকৌ পঢ়িব পাৰিব। যোগীঘোপাত প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধী মহাবিদ্যালয় চলন্তপাৰাত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত মুকলি কৰা হ'ব BA আৰু MA পাঠ্যক্ৰম। অহা জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰা হ'ব পাঠ্যক্ৰম। ইচ্ছুক শিক্ষাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত গৈ। নমস্কাৰ, সকলোৰে বাবে সুখবৰ এইটোৱে যে এইবাৰ মহাত্মা গান্ধী মহাবিদ্যালয়ৰ তৰফৰ পৰা যে KK সন্দিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ যিটো ষ্টাডি চেণ্টাৰ, সেই ষ্টাডি চেণ্টাৰটো এইবাৰৰ পৰা আমাৰ মহাত্মা গান্ধী মহাবিদ্যালয়টো আৰম্ভ কৰা হৈছে। তো মই ভাবোঁ এইটো এটা আমাৰ মহাত্মা গান্ধী মহাবিদ্যালয়ৰ কাৰণে এটা উল্লেখযোগ্য দিন, যে আমি বহুত আশা কৰিছিলোঁ যে KK সন্দিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ পৰা যিটো ডিষ্টেঞ্চ লাৰ্ণিং এডুকেশ্যন, সেই এডুকেশ্যনটো আমাৰ এই অঞ্চলৰ ব্যক্তিসকল বা ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ কাৰণে তেওঁলোকে MA কমপ্লিট কৰিব পৰা নাছিল, বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যিখিনি উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী তথা কিছুমান ব্যক্তিয়ে তেওঁলোকৰ ডিগ্ৰী কমপ্লিট কৰিব পৰা নাছিল। তে মই ভাবোঁ আমাৰ KK সন্দিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ যি ষ্টাডি চেণ্টাৰ মহাত্মা গান্ধী মহাবিদ্যালয়ত আৰম্ভ কৰা হৈছে, ইয়াৰ দ্বাৰা এই অঞ্চলৰ সেই ছাত্ৰ ছাত্ৰী তথা ব্যক্তিসকলৰ কাৰণে এটা উল্লেখযোগ্য দিন। মই ভাবোঁ তেওঁলোকে তেওঁলোকৰ ইচ্ছা অনুযায়ী বা তেওঁলোকৰ আশা যিটো আছিল যে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিব পৰা নাছিল, তেওঁলোকে সেই ষ্টেট ইউনিভাৰ্চিটিৰ যিটো ষ্টেট অপেন ইউনিভাৰ্চিটিৰ যিটো ডিষ্টেঞ্চ এডুকেশ্যন, বিশেষকৈ MA পঢ়াৰ কাৰণে আমাৰ ইয়াতে তিনিটা ছাবজেক্টত, তিনিটা বিষয়ত মানে ইয়াতে এডমিশ্যন ল'বলৈ ইচ্ছা প্ৰকাশ কৰা হৈছে, ল'বলৈ দিয়া হৈছে। সেইটো হ'ল এছামিজ, পলিটিকেল চায়েন্স আৰু ইকনমিক্স। এই তিনিটা বিষয়ত MA পঢ়িব পাৰিব। আৰু লগতে হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হোৱা যিবিলাক ছাত্ৰ ছাত্ৰী বহুতো অসুবিধাৰ কাৰণে তেওঁলোকে ডিগ্ৰী কমপ্লিট কৰিব পৰা নাই, তেওঁলোকেও আমাৰ মহাত্মা গান্ধী মহাবিদ্যালয়ৰ যিখিনি ছাবজেক্ট আমি পঢ়াওঁ, সেই ছাবজেক্টৰটো মানে তেওঁলোকে BA ডিগ্ৰীটো তেওঁলোকে কৰিব পাৰিব। আশা কৰিছোঁ এই ক্ষেত্ৰত এই অঞ্চলৰ যিখিনি মানে অসমাপ্ত হোৱা যিটো শিক্ষা, এই শিক্ষাটো যাতে তেওঁলোকে আমাৰ এই মহাত্মা গান্ধী মহাবিদ্যালয়ৰ যিটো KK সন্দিক ষ্টেট অপেন ইউনিভাৰ্চিটি আছে, এই ইউনিভাৰ্চিটিৰ পৰা যে তেওঁলোকৰ মানে শিক্ষাখিনি গোটেইখিনি সম্পূৰ্ণ কৰিব পাৰে, সেইটো মই আশা ৰাখি সকলোৱে যাতে অহা জানুৱাৰী মাহৰ ফাৰ্ষ্ট উইকৰ পৰা আমাৰ এডমিশ্যনৰ প্ৰচেছ যিখিনি, আমি সেই প্ৰচেছখিনি আমি নিশ্চয় দিম। আৰু তেওঁলোকে KK সন্দিক ষ্টেট ইউনিভাৰ্চিটিৰ যিটো অনলাইন ছিষ্টেম আছে, এই অনলাইন ছিষ্টেমত তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। সকলোকে আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। সকলোৱে যাতে এই ক্ষেত্ৰত সঁহাৰি জনাই আমাৰ KK সন্দিক ষ্টেট অপেন ইউনিভাৰ্চিটি ষ্টাডি চেণ্টাৰ যাতে আগন্তুক দিনত আমি সফলতাৰে আগবঢ়াই লৈ যাব পাৰোঁ, সেইটো আশা ৰাখিছোঁ। ধন্যবাদ। হয়, মই প্ৰথমে আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই KK সন্দিকৈ ইউনিভাৰ্চিটি অপেন ইউনিভাৰ্চিটিৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মহাত্মা গান্ধী মহাবিদ্যালয়ৰ তৰফৰ পৰা। কিয়নো আমি মহাত্মা গান্ধী মহাবিদ্যালয় এই অঞ্চলৰ বিভিন্ন ছাত্ৰ ছাত্ৰী আছে যিসকল আৰ্থিক সমস্যাৰ বাবে তেওঁলোকে হয়তো তেওঁলোকৰ সপোন মাষ্টাৰ ডিগ্ৰী কৰাৰ কাৰণে তেওঁলোকে সমৰ্থ হোৱা নাছিল। গতিকে আমাৰ মহাত্মা গান্ধী মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ তৎপৰতাত আমি এই KK সন্দিকৈ অপেন ষ্টাডি চেণ্টাৰ আমি পাবলৈ সক্ষম হৈছোঁ। মই ভাবোঁ অনাগত দিনত আহি থকা নতুন বছৰত আমাৰ এই অঞ্চলবাসী শৈক্ষিক এক বাতাবৰণ সৃষ্টি কৰিব। আৰু ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে বা অইন ছাত্ৰ ছাত্ৰী যিসকলে তেওঁলোকৰ
মাষ্টাৰ ডিগ্ৰী পঢ়িম বুলি আশা কৰি আছিল, হয়তো তেওঁলোকে আৰ্থিকভাৱে পিছপৰা হৈ থকাৰ কাৰণে সেই সুবিধাখিনি পোৱা নাছিল। মই আশা ৰাখিছোঁ যে তেওঁলোকে আমাৰ মহাত্মা গান্ধী মহাবিদ্যালয়ত 2024 চনৰ জানুৱাৰী মাহৰ ফাৰ্ষ্ট উইকৰ পৰাই অনলাইন মাধ্যমত আমাৰ নামভৰ্তি প্ৰক্ৰিয়া চলিব। গতিকে আশা ৰাখিছোঁ আৰু আহ্বান জনাইছোঁ সেইসকল ছাত্ৰ ছাত্ৰীয়ে যাতে আমাৰ মহাত্মা গান্ধী মহাবিদ্যালয়ত এই কে সন্দিকৈ অপেন ষ্টাডি চেণ্টাৰত তেওঁলোকে নামভৰ্তি কৰক আৰু এটা সমাজত এক শৈক্ষিক দিশত আগবাঢ়িব বুলি আমাৰ দৃঢ় বিশ্বাস। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে হয়তো হাই ছেকেণ্ডেৰী দেওনা পাৰ হৈ তেওঁলোকে হয়তো বিশেষ অসুবিধা বা বিভিন্ন সমস্যাৰ কাৰণে তেওঁলোকে হয়তো ডিগ্ৰী পাছ কৰিবলৈ বা তেওঁলোকে পঢ়িবলৈ সুবিধা পোৱা নাছিল, আমি আশা ৰাখিছোঁ সেইসকল ছাত্ৰ ছাত্ৰীও এই অপেন ইউনিভাৰ্চিটি মহাত্মা গান্ধী মহাবিদ্যালয়ত তেওঁলোকে নামভৰ্তি কৰক আৰু তেওঁলোকে সমাজত তেওঁলোকৰ যি মনত ভাবি থকা যি উচ্চ শিক্ষাৰ কাৰণে তেওঁলোকৰ যি চিন্তা চৰ্চা আছিলে, তেনে ক্ষেত্ৰত মই ভাবোঁ আমাৰ এইটো এটা ভাল সুযোগ তেওঁলোকৰ বাবে আহিছে। গতিকে আজি এই চেনেলৰ জৰিয়তে আমাৰ সকলো এই অঞ্চলৰ সকলো শিক্ষাপ্ৰেমী ৰাইজক আমাৰ এই ষ্টাডি চেণ্টাৰটো যাতে সফলভাৱে আমি পৰিচালনা কৰিব পাৰোঁ আৰু ইয়াৰ জৰিয়তে যাতে সমাজৰ শৈক্ষিক দিশত এক মই ভাবোঁ সুদূৰ প্ৰসাৰী পদক্ষেপ আমি গ্ৰহণ কৰিব পাৰোঁ, তাত আমাক সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ। সকলোকে নৱবৰ্ষৰ সম্ভাষণ জনাইছোঁ। এইবাৰ আমাৰ মহাত্মা গান্ধী মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ ষ্টাডি চেণ্টাৰ আমি আনিছোঁ। গতিকে এই বৃহত্তৰ অঞ্চলৰ যিবিলাক দুখীয়া ল'ৰা ছোৱালী তেওঁলোকে হয়তো BA কমপ্লিট কৰিব পৰা নাই, MA পঢ়াৰ ইচ্ছা আছে যদিও কৰিব পৰা নাই, এই দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ে হয়তো তেওঁলোকৰ মনৰ যিটো আশা সেই আশা নিশ্চয় পূৰণ কৰিব। আৰু আমাৰ মহাত্মা গান্ধী মহাবিদ্যালয়ৰ জৰিয়তে তেওঁলোকে 3টা বিষয়ত MA পঢ়িব পাৰিব, অসমীয়া, পলিটিকেল ছায়েন্স আৰু ইকনমিক্স। লগতে যিবিলাক ছাত্ৰ ছাত্ৰী এতিয়ালৈকে হায়াৰ ছেকেণ্ডেৰী হয়তো পাছ কৰিছিল বহুত দিন আগত, তেওঁলোকে ডিগ্ৰী কমপ্লিট কৰিব পৰা নাই, হয়তো বহুত মনত তেওঁলোকৰ ইচ্ছা ডিগ্ৰী কমপ্লিট কৰিব, এইবাৰ এই সুযোগতে তেওঁলোকে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে তেওঁলোকৰ BA ক্লিয়াৰ কৰিব পাৰিব। গতিকে এই বৃহত্তৰ অঞ্চলৰ শিক্ষা সম্পূৰ্ণ নোহোৱা ছাত্ৰ ছাত্ৰীসকলক মই ইয়াৰ জৰিয়তে আবেদন জনাইছোঁ, তেওঁলোকে আমাৰ মহাত্মা গান্ধী মহাবিদ্যালয়ৰ ষ্টাডি চেণ্টাৰত কে সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে তেওঁলোকৰ জীৱনৰ যিটো আশা সেই আশা পূৰণ কৰিব বুলি মই সকলোকে অনুৰোধ জনাইছোঁ, তেওঁলোকে এই সুবিধা গ্ৰহণ কৰক।